এতেকে প্রসাদ মাঙ্গু তোমাৰ চৰণে। এতিয়া ভকতে সদায় সজ্জনৰ সং বিচাৰে, ভকতৰ সং বিচাৰে। জৈতে তৈতে গয়া জন্ম লঘু আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকত। হে প্ৰভু, মোৰ কৰ্মৰ দুখত হয়তো আপুনি মোক গৰু বনাই দিব আছে, গাধ বনাই দিবও পাৰা, তোমাৰ কথা। মোৰ কৰ্মৰ দুখ যদি বেছিকৈ আছে তেনেহ'লে মই মেকুৰীও হ'ব আছে, কুকুৰো হ'ব আছে, বিভিন্ন জনীত মই থাকিবলগীয়াত পৰি যাব। কিন্তু এটা অনুৰোধ তোমাক কৰিছোঁ প্ৰভু, সেই জনীবিলাকতো যাতে তোমাৰ নামটো স্মৰণ কৰিবলৈ কাৰণে সুবিধা অকণমান দি দিম। হৰি, সেইকাৰণে জড়ভৰতে হৰিণ জন্ম লৈও হৰিণ জন্ম হোৱাৰ পিছতো তেওঁ ভগৱানক স্মৰণ কৰি আছে, হয়নে? কাৰণ তেওঁ যদিও আসক্তিৰ ফলত জীৱই জীৱক কোনে বান্ধি দিয়ে? আসক্তিয়ে বান্ধে, হয়নে বাৰু? সেইকাৰণে আসক্তি যোনে বন্ধ হৈ যায়, তলাও এটা আৰু চাবিও এটা, চাবিও এটা তলাও এটা, মানে তলা এটা চাবি এটা। কিন্তু চাবিটো যদি ইফালে ঘূৰাই দিয়া হৈ যায় তেওঁ মুক্ত হ'ব পাৰে, খোল খাই যায়। আৰু চাবিটো যদি ইফালে ঘূৰাই দিয়া হয় বন্ধ হৈ যায়, হয়নে বাৰু? সেইকাৰণে মনটোৱে মূল বস্তু। মনটোক যদি আপুনি ঈশ্বৰ চৰণত ৰাখিব পাৰে তেতিয়া আপুনি বিষয়ৰ প্ৰতি বিষয় উদাস হ'লে, বিষয় যেতিয়া উদাস হ'ব, আত্মাটো ৰহিলে মন বিষয় উদাস। মনটো যদি আমি আত্মাত ৰাখিব পাৰোঁ তেনেহ'লে বিষয়ৰ প্ৰতি উদাস হৈ যাব পাৰোঁ।